গোবিন্দ আইতা তুমি ইয়াত বহি আছা মই তোমাক গোটেইখন বিচাৰি ফুৰিছো কিয় বিচাৰি ফুৰিছা ন বহুত দিন হ'ল তোমাৰ পৰা সাধু কথা শুনা নাই চুনুকন বাই মই পাতিছো আইতাই যে আজিকালি আমাক সাধু নোকোৱাই হ'ল তহঁতৰ আকৌ শুনিবলৈ সময়ে নাই নহয় আজিকালি টিভি মোবাইলে চাই থাক আগতে মোক ক সাধু এটা কওক বুলি তেতিয়া মই কওঁ এতিয়া পিছে তহঁতিও নোকোৱা হলি ময়ো নোকোৱা হলো আজি কিন্তু সাধু এটা ক'ব লাগিব তুমি হয় নেকি কি সাধু শুনিবি ন ভূতৰ কাহিনী শুনিবি ভূতৰ তই খালি আৰু ভূতৰ সাধু কথা শুনিয়ে ভাল পাওঁ কিমান ভাল ভাল সাধু কথা আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়িয়াই সাধুখনৰ সাধুবোৰকে কওঁ নহ'লে সেইবিলাক মই বহুতবাৰ শুনিলো তেজীমলা সাধু চিলনী জীয়েকৰ সাধু তোলাৰু তেজা কণাৰু মন সেইবোৰ মোৰ একদম মুখস্থ আছে মোক ভূতৰ ষ্টৰী এটা কোৱা নাই মনত পেলাব লাগিব মই চুনুকন বাকো মাতি দিওঁ দেই তুমি মনত পেলাই লোৱা যা তাইকো মাতি দে পিছত আকৌ আপত্তি কৰিব তোকহে অকলে সাধু ক'লো বুলি মই চুনুকন বাকো মাতি দিওঁ আৰু শনি সিঙকো মাতি থৈ আহোঁগৈ সি কৈয়ে থাকে তহঁতৰ আইতাই বোলে বৰ ধুনীয়া সাধু কয় এদিন মোক মাতি দিছোন তাৰ আইতাক নাই যে ঢুকালে যা যা তাকো মাতি দিবি যা পিছে ভূতৰ সাধু কথা শুনিলে ঘৰলৈ যাব নোৱাৰিলেহে বিপদ হ'ব সন্ধিয়া হ'বই হ'ল কি যাব নোৱাৰিলে থৈ দিমগৈ আমি ইভিনিং ৱাক কৰাও হ'ব 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 দে মই তামোল এখন খাই লওঁ ঠিক আছে আইতা আমাৰ মুনুকনে আকৌ ভূতৰ সাধু কথা শুনিহে ভাল পায় তাকে এতিয়া কোনটো কওঁ জানো পাহৰিছে নহয় ओए हनी सिंह ए पुत्र क्या होया वो कुछ नहीं होया हनी सिंह को बुलाने आया हमारा आयता हाधू कोएगा अभी उसने बोला था सुनेगा वो घर में है कि नहीं ओ है वो घर में ही है अभी बुलाता हूँ बुलाइए अंकुल जी ए पुत्र ओए सनी पुत्र ओए मनु कौन आया है ए अंकुल मनु कौन নহয় मनु कौन ओ मनु कौन ए हनी सिंह देउताকক বুজাই লাভ নাই পায় मनु कौन तो সদায় मनु कौन কৈ থাকে पापा जी क्या हुआ ओ उधर देख मनु कौन आया है कुछ स्टोरी सुनाएगा बोला है उसके दादी तो चलेगा तो तार कितना आइली मनुकन हो 10 मिनट मान आ बोल ओ जल्दी आना अंकुल आप लेने को आ जाना थोड़ा हंडिया को क्यों वो खुद आ जाएगा नहीं मतलब आज हमारी दादी ना वो भयंकर वाला स्टोरी बताने वाली है भूत का तो डर लगेगा आप आ जाना थोड़ा देर के बाद मेरा बच्चा शेर का बच्चा है नहीं डरता है कि नहीं पुत्र हाँ जी पापा जी हम नहीं डरता है अगर डर लगा तो फोन कर देंगे शेर का बच्चा शेर नहीं डरते बेटा आ जाना तुम बाय बाय अंकल जी बाय बाय हो मैंने निकला गड्डी लेके ओ एक मोर आया ओ उठे दिल चोर आया आइता আজি সাধু কোৱাৰ কথা মই পটাপট হোমৱৰ্ক এটা কমপ্লিট কৰি লম এইটা হয় না নেকি নাই হাইতা তুমি আজৰি হলা মই আজৰি হলো সাধু কবলৈ ৰেডি কোনটো কবা আজি সাধু আজি ভূতৰ সাধু কব লাগে বোলে দতৰ সাধু কম আজি দত এটো কি বস্তু এবিধ জয়াল বস্তু আগৰ দিনত ধেৰ আছিলে আজিকালি আছে নে নাই নাজানো এই ইলেক্ট্ৰিচিটি হোৱা পা এই বস্তুবিধ পলাল বুলি শুনো হয়নে আগৰ দিনৰ প্ৰবাদ আৰু মই নিশ্চয়কৈ দেখা নাই কিন্তু বহুতৰ মুখে শুনিছিলো আগতে লগ পোৱা বুলি বস্তুবিধক আমাৰ ককা আইতাহঁতে কয় আৰু আইতা ৰবা আমি নহাকে যে তুমি ষ্টাৰ্ট কৰি দিলা ষ্টৰীটো ক'বলৈ নাই কোৱা আৰম্ভ নাই কৰা বহ সোনকালে বহ সাধু শুনিব লাগে বহুত ইণ্টাৰেষ্টিং হ'ব যেন পাইছো আৰম্ভ কৰো তেনে আইতা মই আজি তহঁতক এটা সাধু কথা ক'ম মানে দতৰ কথা দত মানে হৈছে এবিধ ভূত যিবিধে মাছ খাই খুব ভাল পায় মাছ দেখিলে সি ক'বই নোৱাৰা হৈ যায় আৰু তাতোতকৈ ডাঙৰ কথা সি মানুহৰ ৰূপ বা বেলেগ জীৱ জন্তুৰ ৰূপ মানে সি ৰূপ সলাব পাৰে মায়াবী অ' মাই গড বহুত দিনৰ আগৰ কথা ঘনশ্যাম নামৰ বেপাৰী এটা শনিবৰীয়া বজাৰৰ পৰা ঘৰলৈ উভতি আহি আছিলে উভতি আহোঁতে সন্ধ্যা হ'ল সেইদিনা ঘনশ্যামৰ ইমানেই দেৰি হ'ল যে সন্ধ্যাই নামি আহিলে ঘনশ্যামে ইমানেই ভয় খাইছে নহয় উপায়তো নাই ঘৰটো পাবগৈ লাগিব ভগৱানৰ নাম লৈ এখোজ দুখোজকৈ সি আগবাঢ়িল সেই ঈশ্বৰ আজি মোক বচাবা আৰু বৰ দেৰি হৈ গ'ল পাই পাচলিও ভালেমানখিনি থাকি গ'ল বিকিবই নোৱাৰিলোঁ অকণমান সোনকালে ওলাই দিয়াই ভাল আছিলে বিকি হ'ব বুলিহে ৰৈ থাকিলোঁ এতিয়া আজি আৰু মোক কি হবাই পালে মোৰ শেষ আৰু দেই গোবিন্দ গোবিন্দ ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি গোপাল গোবিন্দ এনেকৈয়ে ভগৱানৰ নাম গাই গাই ঘনশ্যাম আগবাঢ়িলে তাৰপিছত তহঁতি ভয় খাইছ হ'বলা নাই খোৱা এটা কোৱাচোন তাৰপিছত কি হ'ল অলপ দূৰ যোৱাৰ পিছত ঘনশ্যামে কাৰোবাৰ কান্দি থকা শব্দ শুনি পালে কান্দি থকা শব্দ শুনি গোপাল গোবিন্দ একো নোলোৱা হ'ল মুখৰ পৰা হেত ঢুকিবলৈও পাহৰিলে ঘনশ্যামে কোনে কান্দি আছে বাৰু কোনোবাই মোক সহায় কৰক মই বৰ বেয়াকৈ ফচি আছো কোন আছে তাত কোন তিনিবাৰ ভগৱানৰ নাম লোৱা ৰাম 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 কোৱা নহ'লে মই কেনেকৈ বিশ্বাস কৰিম ভগৱানৰ নাম ক'বলৈ কৈ ঘনশ্যাম ৰৈ থাকিল কিজানিবা মানুহজনীয়ে ভগৱানৰ নাম লৈয়ে নাই এজনী মানুহ হ'ব নোৱাৰে নহ'লে এতিয়ালৈ ভগৱানৰ নাম লৈ দিলেহেঁতেন মোক ফচাবলৈহে চেষ্টা কৰিছে মই ইয়াৰ পৰা অতি সোনকালে পলোৱাই উত্তম হ'ব এইবুলি ভাবি ঘনশ্যাম দৌৰিবলৈ আৰম্ভ কৰিলে তই দৌৰি কিমান দূৰ যাবি আয়ো এইটো
দতৰ পৰা বাচি যাব পাৰিম বুলি ভাবিছিলি নেকি তই তই টপা বুঢ়া তহঁতৰ মানুহবোৰৰ কাৰণে আমাৰ দতবোৰৰ খাবলৈ বস্তু নাইকিয়া হৈছে পুখুৰীত মাছ নদীত মাছ একো নোহোৱা হ'ল তহঁতৰ কাৰণে চব শেষ আমি কি খাই জীয়াই থাকিম কচোন তহঁতি দেখোন আমাৰ দতবোৰতকৈ ৰাজ্য খোলালি গোটেইবোৰ চফা দি দিলি এফালৰ পৰা কি নাখাওঁ তহঁতি এইবেলি মই তহঁতকে খাম মাছ খাবলৈ নাপালে মিছলীয়া তহঁতৰ মানুহৰ জাতটো বিশ্বাস কৰিব নোৱাৰি আগতে আৰু এটা মানুহ পাইছিলোঁ হয়তো মোক মাছ আনিটো নিদিলে মোক মাৰিবলৈ সি হেৰি কৰি আছিলে তোক নেৰো মই তোকে খাম আজি বাৰু তোক আজিৰ কাৰণে এৰি দিছো কিন্তু মই তোৰ গোন্ধ লৈ থৈছো যদি তই মোক বিশ্বাসঘাত কৰ কাইলৈৰ পৰা যদি মোক ডাঙৰ ডাঙৰ মাছ আনি নিদিয় তেন্তে তোৰ পুলিয়ে পোখাই উঘালিম আকৌ যা যা পলা পলা যিমান পাৰ বেগেৰে দৌৰ দতে এনেকে টকটকাই থাকে সেইকাৰণে আগৰ দিনত কয় এনেকে টকটকাই থাকিব নালাগে বুলি ইছৰাম বেচেৰা দত্তুলে মোৰ বেয়াও লাগিছে সি মাছ খাবলৈ নাপায়হে ধৰিছে চুনুকন বাই তোৰনো বাৰু দত্তুলে বেয়া লাগিব লাগে নে তই নিজে চিন্তা কৰচোন আমাৰ মানুহবিলাকে চব খাই পেলাইছে সিনো কি খাব কচোন সেইকাৰণেহে ধৰিছে চুনুকন বাই তই জমাইছ আকৌ সেইডালক সেই সন্মুখত দেখিবলৈ হ'লে হাগি মুটি যাবিগে তাৰপিছত কি হ'ল তাৰপিছত কি হ'ব ইমানেই ভয় খালে বেপাৰীয়ে সি সেইদিনাখন পৰা বজাৰ যাবলৈ বাদ দিলে খালে ডুঙে মাছ ধৰি ফুৰে সদায় আহি আহি হাবিখনলৈ আঁতৰৰ পৰা মাছটো দলিয়াই থৈ যায় বাকী সি গম নাপায় আৰু দতে মাছ পালে নে নেপালে বেয়া বেয়া সপোন দেখে সপোন দেখি পিছদিনাখন তাকে তাকে কয় কোনেও বিশ্বাস নকৰে পাগল বুলি ভাবিবলৈ ধৰিলে মানুহে উপায় নাইকিয়া কি কৰিব ঘৰে মাটিয়ে বিকি সা সম্পত্তি গোটেইখন বিকি নিজৰ মানুহজনীয়ে ল'ৰা ছোৱালীয়ে লৈ ক'বলৈ গুচি গ'লগৈ আৰু কোৱা শুনো আহিনা নামৰ বেজ এটাই পিছত সেই দতটো ধৰি পেলাই পুহিছে বুলি এতিয়া কোনেও নাজানে আৰু পিছত কি হ'ল আহিনা বেজ কাহানী বাই মৰিলে পুতেকে শিকিলে বুলি কয় কোনেও নাজানে সেইটো মুঠতে এটা ৰহস্য হৈ থাকি গ'ল আৰু ৰহস্য এইবোৰ আৰু কোৱা কথা মুখে মুখে শুনা কথাহে কি হ'ল কি নহ'ল নাজানো আৰু এইবোৰ আমি সৰু হৈ থাকোঁতে আমাৰ ককা দেউতাহঁতে কোৱা কাহিনী পিছে তুমি আহিনা বেজক চিনি পাইছিলানে নাই চিনি মানে তেনেকৈ নাপাওঁ আহিনা বেজৰ নাতিনীয়েকটো মোৰ লগতে পঢ়াই এল পি স্কুলত তাৰপৰা সিহঁতবোৰে একো গম নাপায় আৰু দেই এইবোৰ কি সঁচা কাহিনী নেকি সঁচা নে মিছা নাজানো এইবোৰ আইতাহঁতে আমাক আগতে সাধু কথা কয় সেইবোৰকে শুনি থাকোঁ হ'লে এই সঁচা নহয় নেকি আজি চায়েন্সৰ যুগত এইবিলাক আছে জানো এইবিলাকৰ আজিও অস্তিত্ব নাই কোনেও নাজানে এইবোৰ মুখে মুখে চলি অহা কথা ক'তো লিখিতও নাই চাগে আছে যদিও গম নাপাওঁ দেই মুখে মুখে শুনা কথাহে তাকেহে যদি সঁচাকৈ থাকিলে হয় তাকেহে পাই ভয়ে লাগিছে মোৰ ঐ শনি সিং ঘৰলৈ যাব পাৰিবিনে নাই এতিয়া তই মই নোৱাৰো দেই অকলে যাব কোনোবাই মোক থৈ আহিবগৈ লাগিব ময়ো নোৱাৰো দেই মোৰ ভয় লাগে মই থ'ব মানে আগবঢ়াই দিব নোৱাৰো কিন্তু মাছ আনিছো তুমি মাছ কিয় আনিছা কেলে মাছ খাবলৈ আনিছো আকৌ ৰাতি মাছ কিবা দতেহে খায় আৰু মাছ আনিলে দতো আহিব পিছে পিছে দত ক'ৰপৰা ওলালে দত কি এইবিলাক কি মানে কি চলি আছে দেউতা তুমি মাছটো আঁতৰাই ৰাখা দেই এইটো ওচৰলৈ আনি নাথাকিবা আৰে হৈছে কি কোনোবাই মোক ক'বনে মানে দেউতা এই আইতাই মানে ভূতৰ কাহিনী এটা ক'লে সেই দতে যে মাছ খাই ভাল পায় সেইটো লৈ পেলাই সিহঁতি ভয় খাইছে ভয় পাদুৱাকেইটা শাহুমা আপোনাক মই কিমান ক'ম আৰু ল'ৰা ছোৱালীকেইটাৰ মূৰত আপুনি সেই অন্ধবিশ্বাসৰ কথাবোৰ ভৰাই নাথাকিব আজে বাজে কথাবোৰ বেলেগ ঢেৰ সাধু আছে ভাল ভাল ক'ব নোৱাৰে নেকি ভয় লগা সাধু ভয়ংকৰ সাধু ফটোৱা ফটোৱা কাহিনীবোৰ কৈ থাকিব চাওকচোন সেইকেইটা কপি আছে কেনেকৈ সিহঁতি সৰু ল'ৰা ছোৱালী আপুনি কিবা সৰু ল'ৰা ছোৱালী নে কিয় ক'ব লাগে নদ চট পিঠাচ ভূত সেইবোৰকে আপুনি কৈ ইহঁতৰ মূৰত ভৰাই আছে ভাল কথা নাই সেইটো কথা নহয় নহয় পঢ়া শুনা সময় এতিয়া সন্ধিয়া মুখ হাত ধুই পঢ়িব লাগে কিহৰ ভূতৰ আলোচনা কিহৰ এইবিলাক আজিৰ পৰা নহ'ব দেই এইবোৰ কিন্তু ষ্টৰি নচলিব ইয়াত শুনিছনে নাই ঐ মুনুকণ পকে যা আৰু শনি সিং তই এতিয়া ঘৰলৈ যাবি নেকি ঐ শুনিছনে নাই কি কৈছো আমাৰ মতিভ্ৰম হৈছে বুজিছ এইবোৰ পাহৰি যা